ডিফুত কংগ্ৰেছৰ সভাত উপস্থিত হোৱাৰ পিছত সৰব হৈ পৰিল সাংসদ ৰকিবুল হুছেইন। সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ল'লে। আজিকালি আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অকমান কথা বতৰাবিলাক আজিৰ কথাৰ লগত কালি নিমিলে, কালিৰ কথাৰ লগত পৰহি নিমিলে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ পিছত সভাপতি দায়িত্ব লোৱাৰ পাছত চাবচোন অকমান মুখ্যমন্ত্ৰী ডাঙৰীয়া অকমান আপোনাৰ ক্ষীণাইছে। মই ভাবিছোঁ যে ক্ষীণাইছে, আজিকালি ইণ্টাৰমিডিয়েট ফাষ্টিং নে কিবা এটা কৰে নহয়, গধূলি পৰত 6টাতে খায়, আকৌ একেবাৰে 10টাত খাই 16 ঘণ্টা লঘনে থাকে, সেইটো কৰিলে বোলে ক্ষীণায়। মই ভাবিছিল সেইটো পিছত আমাৰো অলপ মানুহ থাকে তেওঁৰ তাত, বোলে নহয়, গৌৰৱ গগৈ ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পাছতে তেওঁ ৰাতি টোপনি নাইকিয়া হৈছে, সেইকাৰণে তেওঁ ক্ষীণাইছে। আৰু ৰাতি ৰাতি উঠি পেলাই কয় গৌৰৱ 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 ছেপ্টেম্বৰ গৌৰৱ এনেকে কৈ থাকে, আৰু সেইকাৰণেহে বোলে তেওঁ ক্ষীণাইছে। এই কাৰণেই ক্ষীণাইছে যে আজি কাৰ্বি আংলঙত আপোনালোকে কওক যে ইয়াতে আমি এতিয়া মিটিং যিমান কৰিলোঁ 15 মিনিটত 16 বাৰ কাৰেণ্ট গ'ল। আৰু এই ডিফুত ডাঙৰ ডাঙৰকৈ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈ ফটো লৈ কৈছিল যে বিজেপিক ভোট দিয়ক, 24 ঘণ্টা কাৰেণ্ট লওক। আমি কৈছিল যে 300 ইউনিটলৈকে আমাৰ ফ্ৰী। আজি আপোনাৰ স্মাৰ্ট মিটাৰ, আপোনাৰ কাৰেণ্ট যোৱা প্ৰকোপত গৰমত মানুহ থাকিব নোৱাৰা এটা অৱস্থা হৈছে। প্ৰত্যেকগৰাকী মহিলাই চাব হাতত আমাৰ বিচনী লৈ 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 আহিছে। সেইবিলাক মাটিৰ কথা, সেইবিলাক আপোনাৰ গ্ৰাউণ্ড ৰিয়েলিটি। আজি আপোনালোকে চাওক কাৰ্বি আংলঙৰ মানুহৰ মুখখন চালে গম পোৱা যায় তেওঁলোকে ভয় ভয়কে জীয়াই আছে। 1 বিঘা 2 বিঘা 3 বিঘা 4 বিঘা নহয়, 1000 2000 নহয়, এতিয়া কৈছে 40,000 বিঘা মাটি আদানী আম্বানীক দিয়াৰ কাৰণে উলিয়াইছে। এই কথা বতৰাবিলাক আজি আপোনাৰ ইয়াৰ মানুহে সহ্য কৰিব পৰা নাই। আপুনি যদি এতিয়া আহে, মই নগাঁও ফালৰ পৰা আহিছোঁ, কাৰ্বি আংলঙত প্ৰৱেশ কৰাৰ লগে লগেই যে আপোনাৰ যে কংগ্ৰেছৰ পতাকা দেখিছোঁ, একে লানি নিচিঙাকে ইয়ালৈকে দেখিছোঁ। তাৰ মানে মানুহে থিৰাং কৰি থৈছে, সময়লৈ বাট চাই আছে যে কোনদিনাই নিৰ্বাচন ঘোষণা কৰে আৰু কেতিয়া অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন আজি অন্ত পৰে। কাৰণ আপোনালোকে জানে যে যোৱাবাৰ কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোঁটৰ আমাৰ 51টা চিট হৈছিল, 50টা চিট হৈছিল, প্ৰায় 13টা চিট পালে আমাৰ চৰকাৰে হৈ গ'লহেঁতেন। কিন্তু বিজেপিক দিলে, আমাৰ নীতি আদৰ্শৰ লগত মিল নাই, ঠিকে আছে, কিন্তু বিজেপি কাক দিলে? এজন ট্ৰাইবেল লোকক আগবঢ়াই দিছিল। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী প্ৰজেক্ট কৰা নাছিলে, কিন্তু নিৰ্বাচনৰ পাছত চল চাতুৰিৰে বিভিন্ন 2 নম্বৰী পদ্ধতিৰে এজন জনজাতি মানুহ অঁতৰাই জোৰ জবৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ এই ইয়াৰ পৰা যিটো শোষণ, কাৰ্বি আংলং ডিমা হাছাওৰ পৰা যিটো আপোনাৰ ইয়াত ক'লেই মই এইবিলাক ভাষা নকওঁ, এটিএম কয়, ইয়াৰ পৰা খালি পইচা সখি লোৱাৰ যিটো এটা প্ৰৱণতা, সেই কথাবিলাকত ৰাইজ অতিষ্ঠ হৈছে। আৰু এজন ট্ৰাইবেল লোকক মুখ্যমন্ত্ৰী হোৱাৰ পৰা তেওঁ বঞ্চিত কৰিলে। অকল ইয়াতে নহয়, উজনি, নামনি, বৰাকভেলী, মধ্য অসম, BTAD গোটেই মানুহবিলাক আজি ক্ষুব্ধ হৈ আছে। অকল জনজাতি মানুহে নহয়, আহোম সম্প্ৰদায়ৰ লোকসকলো আজি ক্ষুব্ধ। বিভিন্ন সময়ত মই কৈছোঁ, মৰাণ মটক মানুহসকলো ক্ষুব্ধ, কাৰ্বি আংলঙতো ক্ষুব্ধই, চুতীয়া কমিউনিটিও ক্ষুব্ধ, কোচ ৰাজবংশীসকল ক্ষুব্ধ, আনকি বঙালী হিন্দু মানুহখিনিও ক্ষুব্ধ, কাৰণ তেওঁলোকৰ উপযুক্ত ৰাজনৈতিক মৰ্যাদা দিয়া নাই। সেইকাৰণে এই অত্যাচাৰী হিমন্ত বিশ্ব, আজিতো সাংবাদিক বন্ধুসকলো আজি ক্ষুব্ধ। আজি যদি আপোনালোকে সাংবাদিক বন্ধুসকলে মোকতো এতিয়া আপোনালোকে কিবা কিবি সুধিব, মই চব উত্তৰ দিম। হিমন্ত বিশ্ব শৰ্মাক যদি সোধে, তেওঁ কয় তই কোন চেনেলৰ, তোৰ মালিকক কৈ দিম। কাৰো নিষ্ঠাৰ নাই, সাংবাদিককো আজি ভালকে কথাবিলাক সুধিবলৈ নিদিয়ে। এইটো এটা চাৰুদ্ধ ভয় পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই ৰাইজে বাট চাই আছে সময়লৈ। এইবাৰ আপোনালোকে চাব। আৰু মই যে কৈ আছো যে তেওঁ যে মাজে মাজে ছেপ্টেম্বৰ কয়, বোধহয় 26 নাপাবগৈ নেকি, ছেপ্টেম্বৰতে তেওঁক কিজানি বিজেপি নেতৃবৃন্দই আঁতৰাই দিয়ে নেকি। আজি আপোনাৰ যিবিলাক কেলেংকাৰী, গিৰগাঁৱৰ পৰা আৰম্ভ কৰি যিবিলাক কেলেংকাৰী ওলাইছে, সেই কেলেংকাৰীবিলাক শুনি এতিয়া কোনো দায়িত্ব ল'বলৈও খোজা নাই মুখ্যমন্ত্ৰী তেওঁলোকৰ। গতিকে সকলোৱে আজি আপোনালোকে চাওক, আমি এখন সৰু মিটিং মাতিছোঁ, এই গৰম হাতত বিচনী লৈ লৈ মহিলাসকল ইয়ালৈ আহিছে। আজি সেইকাৰণে মই কৈছোঁ যে মানুহে আজি পৰিত্ৰাণ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা। ৰাইজে নিষিদ্ধ কৰিব তেওঁলোকক। গৌৰৱ গগৈ হ'ল তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ। তৰুণ গগৈ ডাঙৰীয়াক আছুতীয়াকৈ কাৰ্বি আংলঙে ভাল পায়, আছুতীয়াকে ভাল পায়। খবৰ লওক, যেতিয়া ইয়াত কংগ্ৰেছৰ বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন নাছিল, ASDC আৰু বিভিন্ন ধৰণৰ শক্তিশালী আছিল, সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা 4টা চিট আছিল, তেতিয়া 4টাই কংগ্ৰেছে পাইছিল।
তেওঁৰ পুত্ৰ আজি সুযোগ্য পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া। আজি গৌৰৱ গগৈ ডাঙৰীয়া চাহটোকে বাকটো দেখা আৰম্ভ হৈছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া এইবিলাক কথা কেতিয়া কয়? এইটো কয় বিনাশকালে বিপৰীত বুদ্ধি। ৰাজনৈতিক কোৱা, ৰাজনৈতিক কথা কোৱা যে নাই কাৰ্বি আংলং মানুহে আমাক ভোট দিবই, আমি যিখিনি চাকৰি দিছো তাত ইমান শতাংশত কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীক দিছো। মই আপোনালোকক দেখুৱাই দিম ইয়াৰ ল'ৰা ছোৱালীয়ে কেনেকৈ বাহিৰত কাম কৰিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দিনত। বিভিন্ন বাহিৰত যাওক হোটেলবিলাকত এই কাৰ্বি ডিমাছাৰ আমাৰ ছোৱালীসকলে বিভিন্ন কাম কৰে, কাৰণ ঘৰখন চলাবলৈ ইয়াত উপায় নাই, চাকৰি বাকৰি ইয়াত নাই। সেই কথাবিলাকে মাটিৰ কথা, সেইবিলাকে উত্তৰ দিব লাগে। সেইবিলাক উত্তৰ নিদি গৌৰৱ গগৈ নিষিদ্ধ, সেই কথা বতৰাবিলাক ৰাজনৈতিক কথা নহয়। ৰাজনৈতিক কথা হ'ল লাখপতি বাইদেউ দিম বুলি ক'লা, কিমান লাখপতি দিলা? 15 লাখ দিম বুলি কৈছিলা, কিমান 15 লাখ দিলা? 2 কোটিকৈ চাকৰি কেন্দ্ৰ, 25